নমস্কাৰ ষ্টুডেণ্ট, মই যোৱা ভিডিঅ'টিত তোমালোকৰ 2.bৰ আগৰখিনি আমি আলোচনা কৰিছিলোঁ। কিছুমান বিধি আলোচনা কৰিছিলোঁ যোগৰ পূৰণৰ। তাৰ পৰা আজি তাৰ ওপৰত ভিত্তি কৰি কিছুমান কুৱেশ্যন আমাক কিহত দিয়া আছে, 2bত দিয়া আছে। সেইখিনি আমি সমাধান কৰিবলৈ চেষ্টা কৰিম আৰু দুই এটা তোমালোকে ঘৰত কৰিবলৈ দিম মই, তোমালোকে কৰিবা আৰু মোক হোৱাটছএপত পঠাবা। চ' প্ৰথমতে কি আছে আমি চাম যে অনুশীলনী 2.bত কি আছে, শুদ্ধ নে অশুদ্ধ লিখা। পূৰ্ণ সংখ্যাবোৰ বিয়োগ সাপেক্ষে আবদ্ধ নহয় বুলি কৈছে। চ' মই সেইদিনা এটা কথা কৈছিলোঁ তোমালোকক যে পূৰ্ণ সংখ্যাবোৰ যোগ আৰু পূৰণৰ ক্ষেত্ৰতহে আবদ্ধ হয়, বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়। চ' পূৰ্ণ সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ নহয়, এইটো ধুনীয়া শুদ্ধ বুলি কৈছে। সেইকাৰণে মই ইয়াত লিখিছোঁ সত্য। ঠিক আছে, নেক্সট নাম্বাৰটো কি দিছে, পূৰ্ণ সংখ্যাৰ যোগ প্ৰক্ৰিয়াত ক্ৰম বিনিময় ধৰ্ম মানি নচলে বুলি কৈছে। এতিয়া চাবা যে পূৰ্ণ সংখ্যাৰ যোগ প্ৰক্ৰিয়াই ক্ৰম বিনিময় ধৰ্ম মানি নচলে। মইতো কৈছোঁ সেইদিনা যে ক্ৰম বিনিময় ধৰ্ম মানি চলে যোগ আৰু পূৰণেই, কাৰণ a যোগ b সমান b যোগ a, মই কৈছিলোঁ সেইদিনা। পূৰ্ণ সংখ্যাই কি যোগ প্ৰক্ৰিয়াত ক্ৰম বিনিময় ধৰ্ম মানি ইয়াত নচলে বুলি দিছে, কিন্তু আমাৰ চলে। তোমালোকে বহীটোত যদি লিখিছা তাৰে আগত চালেই এইখিনি গম পাবা। চ' এইটো কি হ'ব, অসত্য হ'ব। চ' মই অসত্য লিখিছোঁ। ঠিক আছে, বা মই ইয়াত চিন দি যাম, তোমালোকে পাবা। এইটো আমি কি পালোঁ, প্ৰথমটো আমি সত্য পালোঁ, নেক্সটটো আমি পালোঁ অসত্য। ঠিক আছে, নেক্সট কি দিছে, পূৰ্ণ সংখ্যাৰ যোগ আৰু পূৰণ প্ৰক্ৰিয়া দুয়োটাই সন্মিলন বিধি মানি চলে। চ' সেইদিনা মই কৈছোঁ যে ক্ৰম বিনিময় আৰু কি নহয়, কি দিছে যে দুটা পূৰ্ণ সংখ্যাৰ যোগ আৰু পূৰণ প্ৰক্ৰিয়া দুটাই সন্মিলন বিধি মানি চলে। অসন্মিলন বিধি যোগ আৰু পূৰণে মানি চলে, মই কৈছোঁ সেইদিনা। বিয়োগ আৰু হৰণে মানি নচলে। চ' এইটো সত্য। নেক্সট কি দিছে, 6 হৰণ 0 সমান 0। এটা কথা তোমালোকে মনত ৰাখিবা যে শূন্যৰে কোনো সংখ্যা হৰণ কৰিব নোৱাৰি, আৰু এইটো মানে শূন্যৰে কাকো হৰণ কৰিব নোৱাৰি। এইটো কি হয়, আমি গণিতত এইটো অনিৰ্ণয় বুলি কওঁ, যে নিৰ্ণয় কৰিব নোৱাৰি। তোমালোকে ডাঙৰ ক্লাছত পাবা ধুনীয়াকৈ এই কথাখিনি, আৰু তোমালোকে যদি পিছলৈ কোনোবাই গণিত পঢ়া ভালকৈ, তেতিয়াহ'লে আৰু ভালকৈ পাবা যে শূন্যৰে কাকো হৰণ কৰিব নোৱাৰি। ইয়াত লিখিছে 6 হৰণ 0 আৰু 0 পোৱা বুলি লিখিছে, এইটো ভুল। শূন্যৰে কেতিয়াও হৰণ কৰিবই নোৱাৰি। ঠিক আছে, 0 হৰণ 15, কিন্তু 0 সদায় হৰণ কৰিব পাৰি আৰু সদায় উত্তৰটো 0 হয়। চোৱা, 0 হৰণ কৰিছে 15, 0 হৈছে, বা 20 কৰিলেও 0 হ'লহেঁতেন। চ' এইটো শুদ্ধ। চ' 0 হৰণ 0 1 বুলি কৈছে, কিন্তু মই অলপ আগে কৈছোঁৱে তোমালোকক যে শূন্যৰে কাকো হৰণ কৰিব নোৱাৰি। চ' এতিয়াও হৰণ কৰিব নোৱাৰি, অসত্য। ঠিক আছে, এইটো কি দিছে, 25 পূৰণ 18 পূৰণ 27 পূৰণ 45, 45 পূৰণ 27 পূৰণ 25 পূৰণ 18। এই গোটেইকেইটাই উল্টা পাল্টাকৈ দিছে ইয়াত। তো এতিয়া কি চাম আমি, তোমালোকে চাবা যে মই সিদিনা কৈছিলোঁ 2 পূৰণ 3 পূৰণ 4 কিমান হ'ব, 2 3 গুণ 6, 6 4 গুণ 24। ঠিক আছে, 6 4 গুণ 24। এতিয়া যদি মই এইখিনি চাওঁ, 2 পূৰণ 3টো আগে কৰিলোঁ, এইবাৰে যদি 2 পূৰণ 4 পূৰণ 3 কৰোঁ, 4 দুগুণ 8, 8 পূৰণ 3 কিমান 24, নিশ্চয়কৈ সমান হৈছে। চ' ইয়াৰ মাজত কি দিছে, ওলট পালটকৈ দিছেনে নাই, 4টা দিলেও 5টা দিলেও পূৰণত কি ওলট পালটকৈ দিলেও মানে পূৰণ ফলটো শুদ্ধই হয়। বিয়োগ আৰু হৰণত নহয়, যোগ আৰু পূৰণত হয়। মই কৈছিলোঁ সেইদিনা তোমালোকক। ঠিক আছে, এইটো সন্মিলন বিধি বুলি কোৱা আছিল, কিন্তু আমি 3টাৰ কাৰণে পাইছিলোঁ, এতিয়া 4টা আছে, 4টাতো সত্যই হয় এইটো। ঠিক আছে, তো এইটো কি হ'ব, 25 পূৰণ 18 পূৰণ 27 পূৰণ 45 সমান 45 পূৰণ 27 পূৰণ 25 পূৰণ 18, এইটো সত্য হ'ব নিশ্চয়কৈ। ঠিক আছে, যোগাত্মক একক মৌলটো 1 বুলি কৈছে। এইদিনা তোমালোকক মই লিখিয়ে দিছোঁ যে যোগাত্মক একক মৌলটো 0 আৰু গুণাত্মক একক মৌলটো 1। চ' যোগাত্মক একক মৌলটো এতিয়া 1 দিছে, মানে কি এইটো অসত্য। কিন্তু ইয়াৰ এইটো কি দিছে, গুণাত্মক একক মৌলটো 1, গুণাত্মক একক মৌলটো 1, এইটো সত্য, কাৰণ মই লিখি দিছোঁ, তোমালোকে চাবা বহীত। পূৰ্ণ সংখ্যাৰ বিয়োগ প্ৰক্ৰিয়াই সদায় সন্মিলন বিধি মানি চলে। মই কৈছোঁৱে যে সন্মিলন বিধি অকল যোগ আৰু
পূৰণেহে মানি চলে সন্মিলন বিধি বিয়োগ আৰু হৰণে কেতিয়াও মানি নচলে পূৰ্ণ সংখ্যাৰ বিয়োগ প্ৰক্ৰিয়াই সদায় সন্মিলন বিধি মানি চলে বুলি কৈছে তো এইটো কি হ'ব অসত্য হ'ব তোমালোকে ইয়াত ধুনীয়াকৈ মই চিন দি লৈছোঁ ভিডিঅ'টো তোমালোকে পজ কৰিবা পজ কৰি ধুনীয়াকৈ লিখি ল'বা বা ইয়াৰ পৰা নহ'লেও তোমালোকে কি কৰিবা ইয়াৰ পৰা ধুনীয়াকৈ লিখি ল'ব পাৰিবা ঠিক আছে তো নেক্সট কুৱেশ্যন আমি টুলৈ যাম তাৰে আগে এইখিনি ধুনীয়াকৈ পজ কৰি তোমালোকে লিখি লোৱা নেক্সট কি দিছে তোমালোকক যে উপযুক্ত ক্ৰমত সজাই লৈ যোগফল উলিওৱা আমি কি এনেও যোগ কৰিব পাৰিম কিন্তু আমি সহজৰ কাৰণে কি কৰিম সহজ কৰাৰ কাৰণে অংকটো আমি এইবিলাক উলট পালটকৈ লিখি যোগ কৰিম চাবা তোমালোকে এইটো কি দিছে কি দিছিলে প্ৰথমটো 913 + 503 + 87 আমি কি কৰিম প্ৰথমতে যে ইয়াত আছে কি 913 + 503 + 87 প্ৰথমতে আমি কি কৰিম এই দুটা লগ কৰিম যে 913 আৰু 87টো লগ কৰিম এনেকৈ ব্ৰেকেট দি 913 আৰু 87টো লগ কৰি কি হ'ব এই দুটা লগ কৰিম তাৰপিছত এইটোতো সেই বাজে থাকিব এইটো কি আছিল তোমালোকৰ মনত আছেনে ক্ৰম বিনিময় বিধি মই কৈছিলোঁ যে এই দুটা উলট a + b এইটো উলট পালট কৰি দিছোঁ b + a বুজি পাইছা নিশ্চয়কৈ যেনেকৈ মই কৈছিলোঁ তোমালোকক এইটো চোৱাচোন তোমালোকে যে 2 + 3 যিমান হয় সিমান 3 + 2ও সিমান হয় মনত আছেনে তোমালোকৰ 2 + 3ও 5 3 + 2ও 5 সেইকাৰণে এইটো কি কৰিব পাৰোঁ আমি এই দুটা উলট পালটকৈ লিখিব পাৰোঁ চ' এই দুটা উলট পালটকৈ লিখিলে 87টো ক'ত আহিব ইয়াত আহিব আৰু সেইকাৰণে আমি ব্ৰেকেট কেতিয়া দিওঁ যেতিয়া কামটো আমি আগে কৰোঁ ঠিক আছে এতিয়া কি কৰিম যে 913 + 87 যোগ কৰিলে আমি কি পাম 1000 পাম আৰু বাকীখিনি থাকিব 503 1000ৰ লগত যিকোনো সংখ্যা যোগ কৰিবলৈ সদায় সহজ চ' 1000ৰ লগত 503 যোগ কৰিলে আমাৰ কি হ'ব 1503 নিশ্চয়কৈ বুজি পাইছা তোমালোকে আৰু এনেকুৱা অংক মই কৰিব দিম নেক্সট দিনা নিজে নিজে বনাই দিম তোমালোকে কৰিব লাগিব আজি বুজি লোৱা আৰু বুজি নাপালে মোক ফোন কৰিবা ঠিক আছে চ' নাম্বাৰ 2 কুৱেশ্যনটো কি দিছে নাম্বাৰ 2 কুৱেশ্যনটো দিছে 262 + 1875 + 332 + 125 এইটো আছে তোমালোকে কুৱেশ্যনটো চাই ল'ব পাৰা চ' এই দুটা কি কৰিম ইয়াত 4টা আছে অলপ আগে 3টা আছিল আমি কি কৰিম 262 আৰু 338টো একেলগ কৰিম আৰু এইটো মোক যদি সোধা তোমালোকে কিয় একেলগ কৰিছোঁ এইটো এতিয়া গম পাব লাগিব যে এই দুটা যোগ কৰিলে কেতিয়া শূন্য আহিব এইটো 8 2 10 হ'ব হয়নে নহয় আৰু এইটো 5 5 10 হ'ব সেইকাৰণে এই দুটা লগ কৰিছোঁ আৰু এই দুটা লগ কৰিছোঁ ঠিক আছে এই দুটা লগ কৰিলে আৰু এই দুটা লগ কৰিছোঁ চোৱা তোমালোকে এই দুটা লগ কৰিছোঁ নে নাই আৰু এই দুটা লগ কৰিছোঁ ঠিক আছে এই দুটা লগ কৰি আমি কি পাইছোঁ 600 পাইছোঁ এই দুটা লগ কৰি আমি যোগ কৰি কিমান পাইছোঁ 2000 পাইছোঁ চ' দুটা যোগ কৰিলে কিমান হ'ব নিশ্চয়কৈ 2600 হ'ব ঠিক আছে নেক্সট নাম্বাৰ 3টো কুৱেশ্যনটো চাবা আৰু এইটো কুৱেশ্যন অলপ জটিল কুৱেশ্যন এইটো কাৰণে যে এইটো বহুত দীঘলকৈ আছে কুৱেশ্যনটো চোৱা কুৱেশ্যন নাম্বাৰ আছে ক'ৰ পৰা আছে চোৱাচোন 30 + 31 + 32 এনেকৈ গৈ যোগফল ক'লৈকে আছে 40লৈকে আছে চাবা তোমালোকে যে 30 + 31 + 32 + 33 এনেকৈ গৈ 40লৈকে আছে আমি কি কৰিম যে 30 + 40 কৰিম প্ৰথমতে এই দুটা প্ৰথমটো আৰু শেষৰটো লগ কৰিম তাৰপিছত 31 আৰু 39টো লগ কৰিম 32 আৰু 38টো লগ কৰিম 33 আৰু 37টো লগ কৰিম 34 আৰু 36টো লগ কৰিম ঠিক আছে এইকেইটা গোটেইকেইটা লগ হৈ কিন্তু এটা অকলে থাকিলে সেইটো হ'ল 35টো সেইটো আমি শেষত লিখিম এনেকৈ ঠিক আছে কাৰণ এতিয়া কি কৈছিলোঁ মই যে 10টা শেষৰ দুটা যোগ কৰিলে 0 আহিব লাগে 0 + 0 0 1 + 9 10 0 আহিলে ককৰ ঘৰত সেইকাৰণে আমি কি কৰিছোঁ 30 + 40 কিমান লৈছোঁ 31 + 39 লৈছোঁ এনেকৈ যোগ কৰি এইটো যোগ কৰিলেও আমি 70 পাম এইটো যোগ কৰিলেও 70 এইটো যোগ কৰিলেও 70 এইটো যোগ কৰিলেও 70 পাম আৰু এইটো যোগ কৰিলেও আমি কি পাম 70 পাম থাকিল কি এতিয়া 35টো থাকিল অকল ইফালে চ' 70 কেইটা আছে ইয়াত 1 2 3 4 5টা আছে এতিয়া যদি মই কওঁ যে 2 5টা যোগ কৰিলে কি পাওঁ আমি 2 5টা যোগ কৰিলে 10 পাওঁ কিন্তু আমি এনেকৈ ক'ব পাৰোঁ যে 2 পূৰণ 5 সমান 10 পাওঁ ঠিক আছে ইয়াত 70 এতিয়া কেইটা আছে 5টা যোগ কৰিব লাগে মই কিন্তু এনেকৈও লিখিব পাৰোঁ যে 5 পূৰণ 70 তেতিয়া বেছি সহজতে হয় আৰু এইফালে 35টো এইফালে আছে এইফালে লিখিছোঁ চ' 5 পূৰণ 70 কিমান 7 5 গুণ 35 350 ঠিক আছে আৰু যোগ 35 আৰু এই দুটা যোগ কৰিলে 385 এইটোতো চবেই পাৰা ঠিক আছে কুৱেশ্যন নাম্বাৰ 4লৈকে যাম আমি কুৱেশ্যন নাম্বাৰ 4টো কি দিছে 3001 5030 999 আৰু 670 চ' মই কি কৰিম 9 + 1 সদায় 10 হয় একৰ ঘৰত 0 আহেনে নাই সেইকাৰণে এই দুটা লগ কৰিম তাৰপিছত এই দুটা লগ কৰিম
ঠিক আছে, এই দুটা লগ কৰিলে এইটো পাইছোঁ, এই দুটা লগ কৰি যোগ কৰোঁতে এইটো পাইছোঁ, দুটা যোগ কৰি এইটো পাইছোঁ। ঠিক আছে, নিশ্চয়কৈ পাৰিবা, বুজি পাইছা তোমালোকে। আৰু ইয়াৰ আগৰ পাঠটোৰ অংকখিনি তোমালোকে পজ কৰি ধুনীয়াকৈ লিখি লোৱা। ঠিক আছে, পজ কৰি ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে, নেক্সট এইটো কুৱেশ্যনো লিখি লোৱা। ইয়াৰ পৰা লিখি ল'ব পাৰিবা ধুনীয়াকৈ। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 5 যাওঁ আমি। কুৱেশ্যন নম্বৰ 5টো অলপ আগৰটোৰ নিচিনাই হয়। ইয়াতো বহুতটাই আছে, কি আছে 1 + 2 + 3 + 4 + 5, আৰু এইফালে 995, 996, 997, 998 এণ্ড 999। এইটো আমি কি কৰিম, প্ৰথমটো আৰু শেষৰটো যোগ কৰিম। ঠিক আছে, এইটো আৰু এইটো যোগ কৰিম, এইটো আৰু এইটো যোগ কৰিম, 3 আৰু কি যোগ কৰিম 997, 4 আৰু 96 যোগ কৰিম, 5 আৰু 995 যোগ কৰিম। ঠিক আছে, গোটেইকেইটা লগ কৰি লৈছোঁ, চোৱা তোমালোকে। এইটো লগ কৰি লৈছোঁ। চ' এইটো লগ কৰিলেও আমি কি পাম, 1000 পাম, এইটো লগ কৰিলে 1000 পাম, এইটো লগ কৰিলে 1000 পাম, এইটো লগ কৰি যোগ কৰিলে 1000 পাম, আৰু এইটো লগ কৰি যোগ কৰিলে 1000হে পাম। চ' 1000 কেইটা থাকিল, ইয়াত 5টা থাকিল। এটা লাইন ইয়াতে ৰৈ গৈছে, তোমালোকে লিখি ল'বা ধুনীয়াকৈ। এটা লাইন এটা লিখিব পাৰা, ইয়াতে একো নাই, এনেকৈ লিখিব পাৰা যে কেইটা আছে ইয়াতে, 1000 কেইটা আছে, নিশ্চয়কৈ 5টা আছে। 5 পূৰণ 1000, পাইছানে বুজি? চ' 1000 5টা আছে, মানে 5 পূৰণ 1000 কিমান হয়, 5000 হয়। ঠিক আছে, তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ লিখি ল'বা, পজ কৰি ভিডিঅ'টি। আৰু এইবিলাক বস্তু এনেকৈ এই ট্ৰিক্সটো জানিব লাগিব তোমালোকে, এই বুদ্ধিটো যে দুটা যোগ কৰিলে শেষত কেতিয়া শূন্য হ'ব, এইটো চাবা সদায়। মই যে ব্ৰেকেটত দিছোঁ সংখ্যাবিলাক, নিজে নিজে কেনেকৈ ল'লোঁ, সেইটো তোমালোকে অংকবিলাক বেছিকৈ যেতিয়া প্ৰেক্টিছ কৰিবা কিতাপৰ পৰা, নিজে নিজে বুজি পাবা যে 9 × 1 = 10 হয়, 8 × 2 = 10 হয়, 7 × 3 = 10। এইবিলাক কি কৰিম আমি, চ' এইখিনি লিখি ল'বা তোমালোকে। আমি কি চাম, কুৱেশ্যন নম্বৰ 3 চাম। কুৱেশ্যন নম্বৰ 3 কি আছে, উপযুক্ত ক্ৰমত সজাই পূৰণফল উলিয়া। প্ৰথমটো আছে 2 পূৰণ 67 পূৰণ 5, 2 পূৰণ 67 প্লাছ 2 পূৰণ 67 পূৰণ 5। চ' ইয়াৰ আমি কি কৰিম, পূৰণ কোন দুটা কৰিম, আমি প্ৰথমতে এই দুটা পূৰণ কৰিম, 5 পূৰণ 2, এইটো 5টো ইফালে লৈ আহিছোঁ, সেইকাৰণে 2 পূৰণ 5 পূৰণ 67। কিয় কৰিলোঁ এইটো, যে 5 দুগুণ কিমান হয়, নিশ্চয়কৈ 10 হয়। মানে 1ৰ পাছত কি আহে, 0 আহে, আৰু 1ৰ পাছত 0 আহিলে আমাৰ পূৰণ কৰিবলৈ সুবিধা হয়। চ' 5 দুগুণ কিমান আহিল, 10, আৰু পূৰণ 67। চ' 10 পূৰণ 67 মানে কিমান হ'ব, 1ৰ পাছত 0 কেইটা আছে, এটা আছে নিশ্চয়কৈ, চ' 67 পিছতো এটা 0 আহিব। ঠিক আছে, বুজি পাইছা পূৰণৰ এইটো নিয়মটো, যে তোমালোকে কি এইটো কথা মনত ৰাখিবা। দেখাই দিছোঁ মই তোমালোকক, যে 1ৰ পাছত যেইটা 0 থাকে, আমি যদি এনেকৈ লিখোঁ 35, সেইটো কেনেকুৱা হ'ব, যে 35ৰ পাছত এই পূৰণ কৰিলে কি হ'ব, 35ৰ পাছত কেইটা 0 বহিব, সদায় এই দুটা আছেনে 1ৰ পিছত, চ' এই দুটা 0 বহিব। ঠিক আছে, যদি 120ৰ লগত আমি যদি 10 পূৰণ কৰোঁ, 120 আহিব, আৰু 1ৰ পাছত কেইটা 0 আছে, এটা, এইটো হ'ব। ঠিক আছে, বুজি পাইছা তোমালোকে। ত' নেক্সট কি দিছে, 25 × 932 × 4। ঠিক আছে, এতিয়া আমি লগ কৰিম 25 আৰু 4। ঠিক আছে, কাৰণ 5 4 গুণ কি হয়, সদায় এককৰ ঘৰত কি আহে, 20, 20ত এককৰ ঘৰত 0, চ' 25 পূৰণ 4 সদায় কিমান হয়, 100, আৰু 932টো ছাইডত 100ৰ লগত কি হয়, পূৰণ কৰিব সুবিধা হয়, 932, আৰু 1ৰ পাছত কেইটা 0 আছে, দুটা, চ' 932ৰ পাছত কেইটা 0 হ'ব, নিশ্চয়কৈ দুটা। আৰু এনেকুৱা টাইপৰে অংকবিলাক তোমালোকক দিব, ধুনীয়াকৈ পজ কৰি তোমালোকে লিখি লোৱা। নেক্সট আছে কি, 2 × 612 × 50 × 25 × 40। এইটো একদম সহজ, 2 পূৰণ 50টো একেলগ কৰা, 25 × 4টো একেলগ কৰা, এইটো ৰাখি দিয়া একেলগে। চ' 2 পূৰণ 50 কৰিলে কিমান, 100, 25 পূৰণ 4 কৰিলেও 100। এতিয়া আমি কি কৰিম, 100 100 পূৰণ কৰিব সহজ হয়, আৰু 100 100টো লগ কৰিম। এতিয়া 100 100 হ'লে কেইটা হ'ব, 100টো লিখিলোঁ, তাৰপিছত 0 কেইটা আছে, দুটা আছে, বা টোটেল 0 কেইটা আছে, 1 2 3 4, সেইকাৰণে 100ৰ পিছত কেইটা 0 লিখিছোঁ আমি, 4টা। ঠিক আছে, বুজি পাইছা নিশ্চয়। এতিয়া কি থাকিব, এটা লাইন থাকিব, যে 612ৰ পাছত কেইটা 0 বহিব, 1 2 3 4টা। বুজি পাইছা তোমালোকে। এবাৰ কৈ দিছোঁ আৰু চাবা, এই 2 পূৰণ 612 × 50 × 25 × 4। চ' প্ৰথমতে কি কৰিম, আমি 2 পূৰণ 50 লগ কৰিম, তাৰপিছত 25 পূৰণ কি লগ কৰিম, 4 লগ কৰিম, তাৰপিছত কি ৰাখিম, আমি মাজৰ এইটো ৰাখি দিম। চ' 50 পূৰণ 2 100, 25 পূৰণ 4 100, 100 100 কিমান, দুটা পূৰণ কৰিলে 1 2 3 4, 4টা 0 আহিব, আৰু 612, 612ৰ পাছত কেইটা 0 বহিব, 4টা 0 বহিব। পজ কৰি ধুনীয়াকৈ ভিডিঅ'টো তোমালোকে লিখি লোৱা।
কুৱেশ্যন 4টো কি দিছে কুৱেশ্যন 4টো দিছে 315 ইনটু 8 ইনটু 20 ইনটু 125 ইনটু 5 চোৱা ইয়াত মই লিখিছোঁ 315 ইনটু 8 ইনটু 20 ইনটু 125 ইনটু 5 চ' প্ৰথমতে লগ কৰিম কি প্ৰথমতে লগ কৰিম আমি 125 আৰু 8টো লগ কৰিছোঁ তাৰপিছত 20 আৰু 5 লগ কৰিম চ' এই দুটা পূৰণ কৰিলে আমি 1000 পাম 20 পূৰণ 5 মানেতো 100 তোমালোকে জানাই এই দুটা পূৰণ কৰিলে আমি কি পাম কেইটা শূন্য পাম 1 2 3 4 5 টোটেল একৰ পিছত কেইটা শূন্য পাম 5টা এতিয়া 315ৰ পাছত কেইটা শূন্য বহিব 5টা শূন্য বহিব নিশ্চয়কৈ বুজি পাইছা একদম সহজ তোমালোকে প্ৰেক্টিছ কৰিবা ইয়াৰ পৰা চাইছে প্ৰেক্টিছ কৰিবা নিশ্চয় বেলেগ অংক দিলেও তোমালোকে তেতিয়া পাৰিবা ঠিক আছে মই কৰিব দিম পিছত নেক্সট কি দিছে নাম্বাৰ 5 40 পূৰণ 431 পূৰণ 125 পূৰণ 25 পূৰণ 8 চ' প্ৰথমতে কি কৰিম 431টো এইফালে ৰাখি 40 পূৰণ কি কৰিম 125টো কৰিম আৰু 125 পূৰণ 8 কৰিম চ' 40 পূৰণ 125 কিমান 1000 হয় আৰু 125 পূৰণ 8 কিমান হয় 1000 চ' 1000 লগ কৰিলে একৰ পাছত কেইটা শূন্য হ'ব ইয়াত 3টা ইয়াত 3টা চ' টোটেল কেইটা হ'ল 6টা হ'ল চ' 431ৰ পিছত কি কেইটা শূন্য হ'ব টোটেল 6টা হ'ব ঠিক আছে নিশ্চয়কৈ বুজি পাইছা তোমালোকে একদম সহজ পূৰণ হৰণ খালি পূৰণ আৰু যোগ এবাৰ চোৱাচোন একবাৰ পজ কৰি ধুনীয়াকৈ লিখি ল'বা ঠিক আছে নেক্সট কি দিছে আমাক কুৱেশ্যন নম্বৰ 4 দিছে বৃদ্ধি প্ৰয়োগ কৰি মান নিৰ্ণয় কৰা এইকেইটাও মই কৰি দিছোঁ একেলগে তোমালোকে লিখি ল'ব পাৰিবা চোৱাচোন প্ৰথমটো দিছে 162 ইনটু 6 প্লাছ 162 ইনটু 4 এইটো এটা তোমালোকক মই বিধি এটা কৈছিলোঁ যে বিধি এটা মনত আছেনে তোমালোকৰ যে বিধিটো এনেকুৱা আছিল এ পূৰণ বি যোগ বি পূৰণ এ পূৰণ চি এইটো বিধি কি আছিল বিতৰণ বিধিটো চাবাচোন তোমালোকে বিতৰণ বিধি এটা আছিল যে কি আছিল এ পূৰণ বি প্লাছ চি এনেকুৱা আছিল নহয় যে দুয়োটাতে যদি এটো থাকে আমি কি লিখিব পাৰোঁ এনেকৈ এটাত লিখিব পাৰোঁ তোমালোকে চাবা চ' ইয়াত কি আছে 162টো দুয়োটাতে আছে ইয়াতো আছে আমি এনেকৈ বাহিৰত লিখি কি কৰিব পাৰোঁ এইটো পূৰণ 162 ইনটু 6 ইয়াত 6 লিখিছোঁ মাজত প্লাছ আছে প্লাছ চিন দিছোঁ ইয়াত 4 আছে 4 দিছোঁ মনত ৰাখিবা 162 দুয়োটাতে আছে ইয়াৰ পৰা বাহিৰত লিখিছোঁ আমি পূৰণ 6 আছে ইয়াত 6 লিখিছোঁ মাজত প্লাছ চিন আছে প্লাছ চিন দিছোঁ পূৰণ আছে আমি এইটো 162টো বাহিৰত নিছোঁ 4টো ইয়াতে নিছোঁ 6 4 কিমান হৈছে ব্ৰেকেট দিলে আগতে কৰিব লাগে সেইটো কাম 6 4 কিমান হ'ব 10 হ'ব চ' 162টোৰ পাছত কেইটা শূন্য হ'ব এটা হ'ব নিশ্চয়কৈ বুজি পাইছা যে এনেকৈ একে থাকিলে তোমালোকে কি কৰিবা ডাইৰেক্ট বাহিৰত লৈ যাবা ঠিক আছে নেক্সট কুৱেশ্যনটো চালেও গম পাবা চোৱা যে কি আছে 396 ইনটু 97 প্লাছ 396 ইনটু 3 চোৱা একে আছেনে নাই এই দুটা 396 আৰু এইটো আছে 396 দুটা আছে মানে এটা কি লৈ যাম আমি বাহিৰত লৈ যাম চ' এতিয়া কি থাকিব 97 থাকিব আৰু এতিয়া কি থাকিব 3 আৰু মাজত কি চিন হ'ব প্লাছ চ' 97ৰ লগত 3 যোগ কৰিলে কিমান 97 যোগ 3 কিমান 100 চ' 100ৰ লগত 396 পূৰণ কৰিলে কিমান হ'ব চ' 396 আৰু একৰ পাছত শূন্য কেইটা আছে দুটা চ' দুটা শূন্য বহিব 396ৰ পিছত বুজি পাইছা নিশ্চয়কৈ পজ কৰি ধুনীয়াকৈ লিখি লোৱা চ' নাম্বাৰ 3 কি দিছে তোমালোকক নাম্বাৰ 3টো দিছে 1764 ইনটু 60 প্লাছ 1764 ইনটু 35 1764 ইনটু 1764 হ'ব লাগিব কুৱেশ্যনটো ভুল আছে আৰু 65 আছে এইটো 4 হ'ব দেই কুৱেশ্যনটো এইটো ভুল আছে মই 4 ধৰিয়ে কৰিছোঁ অংকটো চ' তোমালোকে চোৱা যে 1764 ইনটু 60 1764 ইনটু 35 প্লাছ 1764 ইনটু 5 চ' গোটেইকেইটাত কি আছে তোমালোকৰ 1764 যদি মই কমন আনো কি হ'ব এইটো গোটেইকেইটাতে আছেনে নাই 1764 1764 1764 আছেনে নাই চ' গোটেইকেইটাৰ পৰা 1764টো যদি মই বাহিৰত আনো ইয়াত কি থাকিব 60 ইয়াত থাকিব 35 ইয়াত থাকিব 5 আৰু মাজত যিহেতু ইয়াত যোগচিন আছে ইয়াৰ মাজতো যোগচিন হ'ব ইয়াত যেনেকৈ হৈছিল ওপৰৰ কেইটাত এই ব্ৰেকেটৰ মাজত কি হয় যোগচিন হয় কাৰণ ইয়াত যোগচিন থকা মাজত ঠিক আছে ছেইম তেনেকৈ ইয়াতো যোগচিন আছে ইয়াতো যোগ আছে ইয়াতো যোগ আছে ইয়াত যোগ আছে সেইকাৰণে মাজত 60ৰ পিছতো যোগ হ'ব 35ৰ পিছতো যোগ হ'ব আৰু 5 চ' 60 প্লাছ 35 প্লাছ 5 কিমান 60 মানে 60 যোগ 35 যোগ 5 কিমান 100 হ'ব চ' 1764 100 কিমান শূন্য কেইটা হ'ব পিছত 5টা দুটা হ'ব নিশ্চয়কৈ
তোমালোকে বুজি পাইছা? চোৱাচোন ভালদৰে এবাৰ যে 17642 ইয়াতো আছে, ইয়াতো আছে, ইয়াতো আছে। চ' গোটেইকেইটাতে থাকিলে আমি কি লিখিব পাৰোঁ? বাহিৰত লিখিব পাৰোঁ। চ' 60 + 35 + 5, ঠিক আছে। চ' গোটেইকেইটা যোগ কৰিলে আমি কি পাম? 100 পাম। চ' 100 পালে কি হ'ব? পিছত দুটা শূন্য আছে, সেইকাৰণে ইয়াৰ লগত কি পাম? আমি শূন্য পাম। কুৱেশ্যন নম্বৰ 4টো চাবা তোমালোকে। কুৱেশ্যন নম্বৰ 4টো কি দিছে চোৱাচোন। যে কুৱেশ্যন নম্বৰ 4টো দিছে 13961 × 99 + 13961। ইয়াততো দুয়োটাই আছে, কিন্তু ইয়াৰ লগত এটা থাকিব লাগে, সেইটো নাই। আমি কি কৰিম? একো নাই মানে কি পূৰণ হৈ থাকে এটা সংখ্যাৰ লগত? তোমালোকে কোৱাচোন। যে একো নাই মানে সেই সংখ্যাটোৰ লগত সদায় 1 পূৰণ হৈ থাকে। সেইকাৰণে আমি কি কৰিছোঁ? নেক্সট লাইনত এটা দি লৈছোঁ যে 13961 পূৰণ 99 + 13961 পূৰণ, ইয়াত 1টো নাছিল, আমি 1টো দি লৈছোঁ, কাৰণ দিব পাৰোঁ। 7ৰ লগত 1 পূৰণ কৰিলেও 1, 7, 8ৰ লগত 1 পূৰণ কৰিলেও 8, 9ৰ লগত 1 পূৰণ কৰিলেও 9, আৰু 1000ৰ লগত 1 পূৰণ কৰিলেও 1000, আৰু ইয়াৰ লগত 1 পূৰণ কৰিলেও সেই সংখ্যাটোৱে থাকিব। চেঞ্জ নহয়, সেইকাৰণে আমি কি কৰিম? 1টো পূৰণ কৰি থ'ম, একো নহয়। চ' ইয়াত এতিয়া কি পালোঁ আমি? এই দুয়োটাতে কি আছে? একে সংখ্যা আছে। আমি বাহিৰত লিখোঁ নে নাই? লিখিলোঁ। চ' ইয়াত কি আছে? 99, মাজত আছে প্লাছ, আৰু ইয়াত কি আছে? 1। চ' 99ৰ লগত 1 যোগ কৰিলে কি পাওঁ আমি? 100। চ' এইটোৰ পাছত কি হ'ব? শূন্য দুটা আহিব নিশ্চয়কৈ। বুজি পাইছা তোমালোকে? চোৱা, এনেকৈ পজ কৰি ধুনীয়াকৈ ভিডিঅ'টো লিখিবা। নেক্সট কি দিছে? কুৱেশ্যন 5 কুৱেশ্যন 5ত কি দিছে? উপযুক্ত ধৰ্ম ব্যৱহাৰ কৰি তলৰ পূৰণফল উলিয়া। একদম সহজ এইকেইটা একদম সহজ। আমি ওপৰতে কি কৰিলোঁ? আমি বিতৰণ বিধিত কৰিছোঁ। বিতৰণ বিধিকেইটা কি আমি সৰুকৈ লিখিছোঁ। এইবাৰ বিতৰণ বিধিতে আছে, বিতৰণ বিধিকেইটা আমি কি কৰিম? ডাঙৰকৈ লিখিম। এইটো চোৱা, 437 × 102। এইটো আমি ডাইৰেক্ট, তোমালোকে যদি পূৰণ কৰিব জানা, ডাইৰেক্ট পূৰণ কৰিলেও এইটো এনচাৰেই পাবা তোমালোকে। এইটো যি ওলাইছে সেইটোৱে পাবা। কিন্তু এতিয়া কি পাম? আমি সেনেকৈ নকৰোঁ। কি কৰিম? 437 × 102ক আমি কি লিখিব পাৰোঁ? 102ক আমি 100+2 লিখিব পাৰোঁ নে নাই? 100+2 লিখিলোঁ। এতিয়া এইটো কি হ'ল? A পূৰণ B + C। A পূৰণ B + C। এইটো ফৰ্মুলাটো কি আছিল? যে A পূৰণ B + C। চ' কি হয়? ফৰ্মুলাটো ভাঙি দিলে A পূৰণ B + A পূৰণ C। দুটাতে হৈ যায় নে নাই? চ' 437টো ইয়াতো পূৰণ হ'ব, যোগ দি ইয়াৰ লগতো পূৰণ হ'ব। চ' 437 ইয়াৰ লগত পূৰণ কৰিলে আমি কি পাম? এইটো পাম, কাৰণ দুটা শূন্য আছে। আৰু ইয়াৰ লগত 2 পূৰণ কৰিলে আমি এইটো পাম, আৰু দুটা যোগ কৰি আমি এইটো পাম। তোমালোকে এইটো এনে জেনেৰেল আগতে যেনেকৈ পূৰণ শিকিছিলা সেনেকৈ কৰিবাচোন, এইটোৱে উত্তৰ পাবা তোমালোকে। ঠিক আছে। নেক্সট নম্বৰ 2 কুৱেশ্যনটো তেনেকুৱাই। কুৱেশ্যনটো কি দিছে? ইয়াত খালি 1001 আছে, অলপ আগতটোত 1002 আছিল। চ' 1001ক কেনেকৈ পাওঁ আমি? 1000ৰ লগত কি যোগ কৰিলে পাওঁ? 1000 + 1। চ' এইটোৰ লগত এইটো একবাৰ পূৰণ, এইটোৰ লগত এইটো একবাৰ পূৰণ। তোমালোকে চোৱা, সেনেকৈ লিখিছোঁ। এইটো পূৰণ এইটো, যোগ এইটো পূৰণ এইটো। অলপ আগৰ অংককেইটা কি আছিল? এইটোৰ পৰা উল্টাকৈ গৈছিলোঁ আমি, যে এনেকৈ দিয়া আছিল কুৱেশ্যনত, আমি এনেকৈ যাই এনেকৈ গৈছিলোঁ। এইবাৰ আমি কি দিছে? এনেকৈ আমি ভাঙি কৰিছোঁ যে, ঠিক আছে, 1567 × 1000 + 1567 × 1। চ' এইখিনি মানে ইয়াৰ পাছত 3টা শূন্য, আৰু এইখিনি মানে সেইখিনি হ'ব। 1ৰ লগত যি পূৰণ কৰোঁ সেইটোৱে পাম, আৰু এই দুটা যোগ কৰিলে আমি এইটো পাম, 1568567। ঠিক আছে। তোমালোকে কৰা, ধুনীয়াকৈ পজ কৰি লিখি ল'বা। নেক্সট যিটো নম্বৰ 2 আৰু 3 আৰু 4 আছে, নম্বৰ 3 আৰু 4, এইটো কেনেকৈ কৰিব লাগে মই প্ৰথমখিনি দেখাই দিছোঁ তোমালোকক। যে 329 × 1000, 1009 মানে 329 পূৰণ 1009। চ' 329 পূৰণ 1000 + 9। বাকীখিনি তোমালোকে কি কৰিবা? ঘৰত কৰি মোলৈ পঠাই দিবা, চাম মই তোমালোকে হয় নে নহয়। একদম সহজ। ইয়াতো বিতৰণ বিধি প্ৰয়োগ কৰিব লাগে। এইটো পূৰণ এইটো, যোগ এইটো পূৰণ এইটো। ঠিক আছে, এনেকৈ কৰিবা। নেক্সট এইটো আছে কি? 101টো আগত আছে। এইবাৰ 100 + 1 লিখিছোঁ, পূৰণ 6238। চ' এইটো পূৰণ এইটো, যোগ এইটো পূৰণ এইটো। দুটা লগ হৈ এইটো হ'ব। একদম সহজ, এইবিলাক একদম সহজ। তোমালোকে খালি প্ৰেক্টিচ কৰিব লাগিব, ঘৰত কৰিব লাগিব। এইবিলাক অংক বহুত কৰিব লাগিব, তেতিয়াহে পাৰিবা তোমালোকে। ঠিক আছে, পজ কৰি ধুনীয়াকৈ লিখি লোৱা। নেক্সট এটা কুৱেশ্যন আছে কি? যে এজন মানুহে সোমবাৰে 5 কিলোগ্ৰাম, মঙলবাৰে 2 কিলোগ্ৰাম আৰু বুধবাৰে 8 কিলোগ্ৰাম চাউল কিনিলে। যদি প্ৰতি কিলোগ্ৰাম চাউলৰ মূল্য 52 টকা হয়, তেন্তে আটাইখিনি চাউলৰ বাবে মানুহজনে কিমান টকা দিবলগীয়া
হ'ব। এটা কথা তোমালোকে কোৱাচোন যে তোমালোকে দোকানত যদি আজি তোমালোকে 2টা চকলেট খালা, কালি 3টা খালা, আৰু নহয় আজি তোমালোকে 1টা খালা, কালি 2টা খালা, আৰু পৰহি 3টা খালা, ঠিক আছে। এতিয়া তোমালোকেতো এটা চকলেটৰ দাম যদি 10 টকা হয়, তোমালোকে কেইটকা হ'ব টোটেল? কি কৰিম আমি? টোটেল কেইটা খালা তুমি চকলেট? 1 + 2 সমান 3, কিমান 3, 1 + 2 সমান 3, 3 3 কিমান? তুমি কেইটা চকলেট খালা টোটেল? 6টা। এটাত কিমান টকা? 10 টকা। 6 কিমান টকা হ'ব? 10 পূৰণ 60। এইটো এনেকৈ কৰা নে নাই? ঠিক আছে। যদি তোমালোকে আজি এটা খোৱা, কালিও এটা খোৱা, পৰহিও এটা খোৱা, টোটেল কেইটা খালা? 3টা খালা। এটাত যদি 10 টকা কিমান হ'ব? 30 টকা। প্ৰথমতে কি কৰোঁ আমি? গোটেইকেইটা যোগ কৰোঁ নে নাই? তেওঁ কি কৈছে? চাউল আনে কিমান? সোমবাৰে তেওঁ কিমান আনে? 5 কিলোগ্ৰাম। মঙলবাৰে কিমান আনে? 2 কিলোগ্ৰাম। বুধবাৰে কিমান আনে? 8 কিলোগ্ৰাম। গোটেইকেইটা যোগ কৰিলে আমি কি পাম? এইটো কৰিলে 15 কিলোগ্ৰাম। ঠিক আছে। 1 কিলোগ্ৰামৰ দাম কিমান? 1 কিলোগ্ৰামৰ দাম দিয়া আছে কিমান? 1 কিলোগ্ৰামৰ দাম হ'ব 52 টকা দিয়া আছে। 15 কিলোগ্ৰামৰ দাম কিমান হ'ব? 15 × 52, যিমান হয় এইটোৱে। তেওঁ কিমান টকা দিব লাগিব? 880 টকা দিব লাগিব। ধুনীয়াকৈ লিখি লোৱা তোমালোকে, ঠিক আছে। মানুহজনে সোমবাৰে কিনিলে 5 কিলোগ্ৰাম, মানুহজনে মঙলবাৰে কিনিলে 2 কিলোগ্ৰাম, বুধবাৰে কিনিলে 8 কিলোগ্ৰাম। মুঠ চাউল কিনিলে কিমান? সেইখিনি, আৰু 1 কিলোগ্ৰামৰ দাম ইমান। 5 কিলোগ্ৰামৰ 15 কিলোগ্ৰামৰ দাম কি হ'ব? তাৰে লগত পূৰণ হ'ব। ধুনীয়াকৈ ভিডিঅ'টি লিখি ল'বা। তোমালোক ভিডিঅ'টিৰ পৰা পজ কৰি এনেকৈ লিখি ল'বা ইয়াৰ পৰা, ঠিক আছে। মই গোটেইখিনি এবাৰ দেখাই দিছোঁ প্ৰথমৰ পৰা, মানে প্ৰথমত ক'ত আছিল? এইখিনি সত্যখিনি এনেকৈ ধুনীয়াকৈ দিছোঁ, বা কিতাপতো আছে। তাৰপিছত কি লিখিলোঁ আমি? এইখিনি কৰিলোঁ। পজ কৰি ধুনীয়াকৈ, যদি প্ৰথমতে লিখা নাছিলে এতিয়াও লিখি ল'ব পাৰিবা, কথা নাই। এইখিনি তাৰপিছত এইখিনি আছে, তাৰপিছত এইখিনি আছে, তাৰপিছত এইখিনি আছে। লিখি ল'বা ধুনীয়াকৈ, ঠিক আছে। থেংক ইউ। ভিডিঅ'টি ভালদৰে চাবা, আৰু তোমালোকে কি কৰিবা? নেক্সট মই যিখিনি শিকাম সেইখিনি চাবা, আৰু এইখিনি ভালদৰে কৰিবা। ইয়াৰ ওপৰত মই কালি নেক্সট ভিডিঅ'টি দিয়াৰ আগে ইয়াৰ পৰা মই কেইটামান তোমালোকক অংক ঘৰত কৰিব দিম, আৰু তোমালোকে কি কৰিব লাগিব? এইবিলাক মোক কৰি দেখুৱাব লাগিব, ঠিক আছে। থেংক ইউ।